ভাৰতীয় ফুটবলৰ মক্কাত আকৌ এবাৰ গৌৰৱেৰে উৰিল উত্তৰ পূবৰ বিজয় নিশান। ক্ৰমাগত দ্বিতীয়বাৰলৈ ডুৰাণ্ড কাপ জয় নৰ্থ ইষ্ট ইউনাইটেডৰ। বিগত বৰ্ষৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে ভাৰতীয় সেনাই আয়োজন কৰা ঐতিহাসিক 134 সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত পুনৰ খিতাপ জয় কৰি ক্ৰমাগত দ্বিতীয়বাৰলৈ চেম্পিয়ন হোৱাৰ গৌৰৱ অৰ্জন কৰিছে। শনিবাৰে কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগনত অনুষ্ঠিত ফাইনেলত ISLৰ গুৱাহাটীৰ দলটোৱে 6-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে প্ৰতিযোগিতাত অভিষেক কৰা ডায়মণ্ড হাৰ্বাৰ এফচিক। অভিজ্ঞতা, দক্ষতা, দলীয় শক্তিৰে নৰ্থ ইষ্ট ইউনাইটেডে ফাইনেল মেচৰ ফেভাৰিট দল আছিল। কিন্তু গ্ৰুপৰ লগতে দুখন নকআউট মেচত চমকপ্ৰদ খেলেৰে ফাইনেলত প্ৰৱেশ কৰা ডায়মণ্ড হাৰ্বাৰ যে বৃহৎ মেচত এইদৰে আত্মসমৰ্পণ কৰিব সেয়া ফুটবল প্ৰেমীৰ বাবে স্বাভাৱিকতে অপ্ৰত্যাশিত আছিল। চাপ তথা ৰণনীতিৰ ভুলৰ বাবে ডায়মণ্ড দলে লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ'ল। বিপৰীতে ভাৰতীয় ফুটবলৰ মক্কাত উত্তৰ পূবৰ বিজয় নিশান আকৌ এবাৰ গৌৰৱেৰে উৰিল। খেলৰ প্ৰথমাৰ্ধতেই নৰ্থ ইষ্ট ইউনাইটেডে 2টা গ'ল স্ক'ৰ কৰি বিপক্ষক চাপত আবৃত কৰাৰ লগতে মেচ নিজৰ নিয়ন্ত্ৰণত ৰাখে। 30 মিনিটত গুৱাহাটীৰ দলটোৰ হৈ আছিৰে প্ৰথমটো গ'ল স্ক'ৰ কৰে। আনহাতে দলৰ যুৱ তাৰকা অসম সন্তান পাৰ্থিব সুন্দৰ গগৈয়ে 45 মিনিটত দ্বিতীয়টো গ'ল স্ক'ৰ কৰি বিৰতিলৈ নৰ্থ ইষ্ট ইউনাইটেডক 2-0 আগুৱাই ৰাখে। ইফালে 50 মিনিটত থৈ সিঙে তৃতীয়টো গ'ল স্ক'ৰ কৰি ডায়মণ্ড হাৰ্বাৰৰ প্ৰত্যাৱৰ্তনৰ আশাত চেঁচা পানী ঢালি দিয়ে। পূৰ্বৰ মেচৰ ৰণনীতিৰ দৰে কিবু ভিকু নাইৰ দলটোৱে আক্ৰমণৰ পৰিৱৰ্তে ৰক্ষণ বিভাগ অতি শক্তিশালী কৰি ৰাখিছিল, লগতে নৰ্থ ইষ্ট দলৰ তাৰকা আজাৰেক বান্ধি ৰখাৰ চেষ্টা কৰিছিল। এয়াই আছিল ডায়মণ্ড হাৰ্বাৰৰ ভুল ৰণনীতি। আজাৰায়ে গ'ল স্ক'ৰ কৰিব নোৱাৰিলেও অন্য খেলুৱৈ আসিৰ, পাৰ্থিব আৰু থৈয়ে নৰ্থ ইষ্ট ইউনাইটেডক 3-0 অগ্ৰগতি প্ৰদান কৰে। নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ জুৱান পেড্ৰ বেনালিৰ এই ৰণনীতিয়ে দলক সফলতা প্ৰদান কৰে। 68 মিনিটত বিপক্ষৰ গ'ল বক্সত খেলিমেলিৰ সুযোগত ডায়মণ্ডৰ মাস্কেনে গ'ল স্ক'ৰ কৰি ব্যৱধান 3-1 কৰে। সেই সময়তে ডায়মণ্ডে অন্তিম ড্ৰিংকছ ব্ৰেকৰ পাছত ৰক্ষণ বিভাগ খালী কৰি আক্ৰমণ কৰিবলৈ লয়। কিন্তু দলে গ'ল কৰাৰ পৰিৱৰ্তে 3টা গ'ল হজমহে কৰিব লগা হয়। 81 মিনিটত জাইৰৈ, 86 মিনিটত এনডিএ তথা ইঞ্জুৰি টাইমৰ 93 মিনিটত আজাৰে পেনাল্টিৰ জৰিয়তে গ'ল স্ক'ৰ কৰে। 6-1 গ'লৰ ব্যৱধানত জয়ী হৈ একেৰাহে দ্বিতীয়বাৰৰ বাবে ডুৰাণ্ড কাপত চেম্পিয়নৰ ট্ৰফি হস্তগত কৰে নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে। প্ৰতিযোগিতাত 8টা গ'ল স্ক'ৰ কৰা নৰ্থ ইষ্ট ইউনাইটেডৰ তাৰকা খেলুৱৈ আজাৰাই লাভ কৰে গল্ডেন বল আৰু গল্ডেন বুট। ইফালে নৰ্থ ইষ্ট ইউনাইটেডৰে গুৰমিত সিঙে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ গ'লৰক্ষক ৰূপে নিৰ্বাচিত হোৱাৰ সুবাদত লাভ কৰে গল্ডেন গ্ল'ভছ। উল্লেখ্য যে প্ৰতিযোগিতাখনৰ কোৱাৰ্টাৰ ফাইনেলিষ্ট দলে 15 লাখকৈ, ছেমি ফাইনেলিষ্ট দলে 25 লাখকৈ ধনৰাশি লাভ কৰে। তদুপৰি ৰানাৰ্ছ আপ দল ডায়মণ্ড হাৰ্বাৰ এফচিয়ে 60 লাখ টকাৰ প্ৰাইজ মানি লাভ কৰাৰ বিপৰীতে চেম্পিয়ন দল নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে ট্ৰফিসহ লাভ কৰে 1,21 লাখ টকাৰ প্ৰাইজ মানি। ঐতিহাসিক ডুৰাণ্ড কাপত একেৰাহে দুবাৰকৈ চেম্পিয়ন হোৱা নৰ্থ ইষ্ট ইউনাইটেডক গ'গ' স্পৰ্টছ NE তৰফৰ পৰা যাচিলোঁ অযুত শুভেচ্ছা। নিউজ ডেস্ক ৰিপৰ্ট, গ'গ' স্পৰ্টছ NE। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজিয়েই যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002233540, 8876521098, ৱেবছাইট www.aipguwahati.in।